মই সম্ভৱতঃ 90 দশকত ইয়াত যেতিয়া প্ৰথম প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল মই আছিলোঁ। মই এটা সময়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ জিমনেছিয়াম ছেক্ৰেটৰীও আছিলোঁ। সেই সূত্ৰে মিষ্টাৰ শৰাইঘাট বডি বিল্ডিং কম্পিটিশ্যনত বহুতবাৰ ইয়াৰ আগে মালিগাঁৱত হৈছে, বেলেগ বেলেগ ঠাইত হৈছে, নিমন্ত্ৰণ জনাই আহোঁ। ভৱদেৱ গোস্বামী তেতিয়াৰ পৰা ডিপলি ইনভলভ হৈ আছে। তেওঁ এগৰাকী সেই সময়ত তেওঁ শৰীৰ চৰ্চা কৰিছিল, কিন্তু এতিয়া দেখিছোঁ এগৰাকী ভাল তেওঁ ক্ৰীড়া সংগঠক। খুব জোৰকৈ মাতিলে। ময়ো ভাবিলোঁ যে বিশ্ববিদ্যালয়ৰ চৌহদত নিশ্চয় ভাল লাগিব। এটা দিনত আমিও ইয়াত প্ৰেক্টিছ কৰিছিলোঁ, তো আহি মই নষ্টালজিক হৈ পৰিলোঁ। ভাল লাগিলে, যথেষ্ট সময় ধৰি চালোঁ। ইয়াত উইমেনো আছে প্ৰতিযোগিতা, তেতিয়াতো নহৈছিল। তো ভাল লাগিছে, ইয়াত ভাল লাগিছে। বেলেগ বেলেগ ঠাইৰ বেলেগ বেলেগ ষ্টেটৰ ৰিপ্ৰেজেণ্টেটিভো আহিছে। নেশ্যনেল বডি বিল্ডিং ফেডাৰেশ্যনৰ প্ৰেছিডেণ্টো আছে, অৰ্জুন এৱাৰ্ডিও আছে, আমাৰ নয়নমণিও আছে অৰ্জুন এৱাৰ্ডি, লন বল প্লেয়াৰ, আৰু আমাৰ সাঁতোৰবিদ এলভিছ আছে। ভাল লাগিছে, সকলোৰে লগত বহি মেলি খেল চালোঁ। মই যাব বিচাৰি আছোঁ, ৰ'বলৈ কৈ আছে, ৰখি আছোঁ। মই যিসকলে এই গোটেই প্ৰতিযোগিতাখন ধাৰাবাহিকভাৱে চলাই অহাত সহায় কৰি আহিছে, মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু উদ্যোক্তাসকলক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ। কাৰণ শৰীৰ চৰ্চা বৰ্তমান সময়ত আপোনালোকে দেখিছে যে সেই সময়ত আমি কৰি থকা অৱস্থাত ইমান বহুল প্ৰচাৰ নাছিল, বা আজি যি ধৰণে ৰাজ্যখনৰ বিভিন্ন ঠাইত জিমবিলাক হৈছে, গুৱাহাটীতো হৈছে ইমান ধুনীয়া ধুনীয়া জিম, তেতিয়া সেই সময়ত নাছিল, কম আছিল। এতিয়া দেখিছোঁ যে শৰীৰ চৰ্চাৰ প্ৰতি যথেষ্ট নতুন প্ৰজন্মৰ যুৱক যুৱতী আকৰ্ষিত হৈছে, আৰু কৰাটো উচিত। কাৰণ বৰ্তমান সময়ত কেতবোৰ সামাজিক ব্যাধি আঁতৰোৱাত মই ভাবোঁ যে শৰীৰ চৰ্চাই নিশ্চয় সহায় কৰিব পাৰে। Congratulations, Mr. Hulku Das. Okay, thank you. Hamaya Potejani, 2025. Title winner is Hulku Das, the employee of Assam Secretary. Well done. Well done.